মানুহৰ সৰ্বনাশ হ'ব। সেইকাৰণে CPIMৰ পৰা আমি বঙাইগাঁৱত ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ আমাৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হকে। CPIMৰ কেন্দ্ৰীয় নিৰ্বাচক কমিটিৰ আহ্বান মৰ্মে যোৱা 1 এপ্ৰিলৰ পৰা এই গোটেই মাহ জুৰি সমগ্ৰ সমষ্টিত 1 লাখ পৰিয়ালক লগ ধৰাৰ এটা পৰিকল্পনা লোৱা হৈছে। সেই পৰিকল্পনা সফল কৰাৰ কাৰণে আমি ঘৰে ঘৰে গৈ আছোঁ। ইতিমধ্যে আমি 7,000 মান ঘৰ বঙাইগাঁও সমষ্টিত পূৰ্ণ কৰিছোঁ। আমাৰ টাৰ্গেট 10,000 পৰিয়ালক লগ ধৰা। আমি যি চাইছোঁ যে মানুহৰ সমস্যা আজিৰ দিনত বহু গুণে বৃদ্ধি পাইছে। এই যিখন চৰকাৰ BJP চৰকাৰ NDA চৰকাৰে 10 বছৰৰ পৰা ক্ষমতাত আছে, তেওঁলোকে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ জনবিৰোধী নীতিৰ ফলত আজি মানুহৰ সৰ্বনাশ হৈছে। চাকৰি বাকৰি নাইকিয়া হৈছে, যুৱ প্ৰজন্মই বেকাৰ, যুৱ প্ৰজন্মই আজি হতাশাগ্ৰস্ত এটা পৰ্যায় আহি গৈছে। বয় বস্তুৰ মূল্যই আকাশচুম্বী হৈছে। যিকোনো মানে লেখা পঢ়াৰ খৰচ, পঢ়া শুনাৰ খৰচ, ঔষধ পাতিৰ, চিকিৎসাৰ খৰচ মানে ভাবিব নোৱাৰা এটা পৰ্যায় আহি গৈছে। তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে, এই প্ৰতিশ্ৰুতি আৰু আজিৰ দিনত ফলশ্ৰুতি এটা বিস্তৰ ফাৰাক। কেৱল মাত্ৰ কৰ্পৰেটৰ সুবিধা কৰাৰ কাৰণে দেশৰ সম্পত্তি তেওঁলোকক বিকি পেলাই সাধাৰণ মানুহক বিভিন্ন ধৰণৰ প্ৰলোভন, যেনেকুৱা আপুনি এই ফৰ্ম ফিল আপ কৰি দিব, আমি আপোনাক ভোট দিলে অৰুণোদয় দিম, এনেকুৱা প্ৰলোভনৰ ৰাজনীতি, এনেকুৱা আৱেগৰ ৰাজনীতি কৰি কৰি তেওঁলোকে কাৰ্যত মানুহৰ ভোটখিনি ল'ব বিচাৰিছে। আৰু ভোট লোৱাৰ পিছত আমি বাৰে বাৰে দেখি আছোঁ তেওঁলোকে কৰ্পৰেটৰ স্বাৰ্থহে পূৰণ কৰে, সাধাৰণ মানুহৰ কোনো স্বাৰ্থ পূৰণ নকৰে। সেইকাৰণে আমি ওলাই আহিছোঁ আমাৰ প্ৰাৰ্থীৰ হকে, যিজন প্ৰাৰ্থী ইতিমধ্যে অসমৰ ৰাজনীতিত এক বলিষ্ঠভাৱে তেওঁ মানে অসমৰ জনসাধাৰণৰ সমস্যাসমূহ অসম বিধানসভাৰ মজিয়াত তুলি ধৰিছে। আমি ক'ব বিচাৰিছোঁ এইজন প্ৰাৰ্থীক যদি আমি দিল্লীলৈ পঠিয়াব পাৰোঁ, সৰ্বসাধাৰণ ৰাইজ বৰপেটা সমষ্টিৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ, বান গৰাখহনীয়াকে ধৰি মূল্যবৃদ্ধিৰ সমস্যা, সাধাৰণ মানুহৰ জীৱন জীৱিকা, ৰুটি ৰুজিৰ লগত জড়িত বিষয়সমূহ তেওঁ বলিষ্ঠ কণ্ঠৰে সংসদৰ মজিয়াত মাত মাতিব পাৰিব। এনেকুৱা এজন যোগ্য প্ৰাৰ্থীক আমাৰ বৰপেটা সমষ্টিবাসী ৰাইজে ভোট দি জয়যুক্ত কৰি পঠিয়াব লাগে দিল্লীত।